জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবৰ বিস্ফোৰক মন্তব্য জনাইছো সবিস্তাৰে খবৰ সিংগাপুৰত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু জুবিনক অন্যায় কৰা কোনো হাৰি যাব নোৱাৰিব আৰু বিধানসভাৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেতবৰ বিস্ফোৰক মন্তব্য কৰিছে এই মুহূৰ্তৰ খবৰ জনাইছো আমাৰ সমুদৰ্শকক জুবিন গাৰ্গক হত্যা কৰা হৈছিল পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু জুবিন গাৰ্গক সিংগাপুৰত হত্যা কৰা হৈছিল 19 ছেপ্টেম্বৰত হত্যা কৰা হৈছিল আমাৰ জুবিন গাৰ্গক আৰু 19 ছেপ্টেম্বৰত সন্ধিয়া মৃত্যু হয় লগতে হত্যা কৰা হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু 20 ছেপ্টেম্বৰত কেছ ৰেজিষ্টাৰ কৰা হৈছিল অসম পুলিচৰ নিশ্চিত হৈছিল জুবিনক হত্যা কৰা হৈছিল আৰু জুবিন গাৰ্গৰ চাৰ্জশিট দাখিলৰ পিছত অসমবাসীয়ে দুখ পাব জুবিন গাৰ্গক এজনক হত্যা কৰিছে আৰু হত্যাকাণ্ডত আন কেইজনে সহায় কৰিছে সম্পূৰ্ণ ঘটনাত 5 জন মানুহ জড়িত হৈ আছে 8 তাৰিখে হত্যাকাণ্ড গোচৰৰ চাৰ্জশিট দাখিল কৰা হ'ব আৰু ইয়াৰ সম্পূৰ্ণ প্ৰমাণ এছআইটিৰ হাতত আছে আৰু জীৱনকালত জুবিনক অন্যায় কৰা কোনো হাৰি যাব নোৱাৰিব প্ৰথমে হত্যাকাৰীক শাস্তি পিছত অন্যায়কাৰীক শাস্তি দিয়া হ'ব আৰু কোভিডৰ আগৰ পৰাই ডাঙৰ অন্যায় চলি আছে আমাৰ জুবিন গাৰ্গৰ লগতে আৰু 8 বছৰে অন্যায় চলি থকাৰ প্ৰমাণ আছে আমাৰ হাতত এনেদৰে এতিয়া বিধানসভাৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ ঘটনাক লৈ সদনত মহা বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছিল পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল আমাৰ জুবিন গাৰ্গক আৰু কোভিডৰ আগৰ পৰাই ডাঙৰ অন্যায় চলি আছে জুবিন গাৰ্গৰ সৈতে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বিধানসভাত বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক উত্থাপন বিধেয়কত কি কঠোৰ নিয়ম জনাইছো সবিস্তাৰে নিউজ ট্ৰেন্ডিং অসমৰ সমুদৰ্শকক বহু বিবাহ বন্ধৰ বাবে বিধানসভাত নতুন বিধেয়ক উত্থাপন কৰা হৈছে সদনত উত্থাপিত হ'ল বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক 2025 আৰু বহু বিবাহ বন্ধৰ পক্ষকতাৰে বিধেয়কত প্ৰস্তাৱ আৰু বিধেয়কখন গৃহীতৰ পিছতে থাকিব কেইবাটাও নতুন নিয়ম কি কঠোৰ নিয়ম থাকিব এই বিধেয়কত জনাইছো সবিস্তাৰে বহু বিবাহৰ সৈতে জড়িত ব্যক্তিৰ হ'ব কঠোৰ শাস্তি আৰু বিধিগতভাৱে বিবাহ বিচ্ছেদ নকৰি দ্বিতীয় বিবাহৰ ক্ষেত্ৰত 7 বছৰ কাৰাবাস দিয়া হৈছে লগতে জৰিমনা বিহা হ'ব আইন উলংঘাকাৰীজনক আৰু পূৰ্বৰ বিবাহ লুকুৱাই দ্বিতীয় বিবাহ কৰালে 10 বছৰৰ কাৰাবাস আৰু জৰিমনা আৰু বহু বিবাহৰ বাবে চুক্তিবদ্ধ গাঁওবুঢ়া গাঁৱৰ মুৰব্বী কাজীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু অভিভাৱকে যদি প্ৰবঞ্চনাৰে বহু বিবাহ লুকুৱাই তেওঁলোকৰ বিৰুদ্ধে হ'ব কঠোৰ ব্যৱস্থা আৰু পুৰোহিত অথবা কাজীৰ বিৰুদ্ধে এই আইনৰ অধীনত কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু 2 বছৰ কাৰাবাস আৰু 1.5 লাখ টকা জৰিমনা পৰ্যন্ত ভৰিব লাগিব কাজী আৰু পুৰোহিতে আৰু বহু বিবাহ বন্ধৰ বাবে বিধানসভাত নতুন বিধেয়ক উত্থাপন কৰা হৈছে সদনত উত্থাপিত হ'ল বহু বিবাহ নিষেধাজ্ঞা বিধেয়ক 2025 জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ আৰু এটি খবৰ দিবলৈ লৈছো ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গ কাণ্ডৰ তদন্তৰ বিচাৰ আৰু ইয়াৰ বাবে অসম চৰকাৰে কৰিব আবেদন এৰি দিয়া নহ'ব কোনো মাষ্টাৰ মাইণ্ড আৰু সহযোগীক এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ ফাষ্ট ট্ৰেক আদালতত হ'ব হিয়াৰ আমঠু জুবিন গাৰ্গ কাণ্ডৰ তদন্তৰ বিচাৰ আৰু ইয়াৰ বাবে অসম চৰকাৰে কৰিব আবেদন আৰু এৰি দিয়া নহ'ব মাষ্টাৰ মাইণ্ড আৰু সহযোগীসকলক প্ৰাৰম্ভিক তদন্ততে স্পষ্ট হৈছে যে এয়া এক ভয়ংকৰ হত্যাকাণ্ড ধনৰ বাবে কৰা হ'ল চক্ৰান্ত আৰু ইয়াৰ প্ৰমাণো পোৱা গ'ল সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য আৰু 8 বছৰ পূৰ্বৰ পৰাই আৰম্ভ হৈছিল জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ মূল মাষ্টাৰ মাইণ্ড এজন আৰু বাকীবোৰ হৈছে ইয়াৰ সহযোগী আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছিল ইয়াক লৈ কোনো সন্দেহ নাই 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু আৰু 20 ছেপ্টেম্বৰতে ৰুজু কৰা হৈছে হত্যাৰ গোচৰ প্ৰাৰম্ভিক তদন্ততে স্পষ্ট হৈছে যে এয়া এক হত্যাকাণ্ড আৰু জুবিনক এজন ব্যক্তিয়ে হত্যা কৰিছে আৰু বাকী কেইজনে সহযোগিতা শেষ কৰিছে আৰু ইয়াৰ বাবে
4ৰ পৰা 5জন ব্যক্তিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আৰু এনেদৰে বিধানসভাৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আৰু জুবিনক মৃত্যুৰ আগতেই অৱহেলা আৰু বিশ্বাস ভংগ কৰা হৈছিল 8 ডিসেম্বৰলৈ অপেক্ষা অসমবাসী সকলো উত্তৰ পাই যাব আৰু ধনৰ বাবে হত্যা কৰা হল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক এয়া স্পষ্ট কথা আৰু এছআইটিয়ে প্ৰথমতে ছিংগাপুৰৰ ঘটনাৰ চাৰ্জশ্বিট দিব ইয়াৰ পিছতে আন গোচৰৰ ওপৰত চলিব বিশেষ তদন্ত আৰু ছিংগাপুৰৰ পৰা যি অনা হৈছে হেয়া হৈছে সাক্ষ্য আৰু 8 ডিসেম্বৰত দাখিল হ'ব অভিযোগনামা আৰু চাৰ্জশ্বিট দাখিলৰ লগে লগে অসমবাসীয়ে গম পাই যাব আসল কাহিনী আৰু কোভিডৰ আগৰে পৰা জুবিন গাৰ্গৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈ আছিল প্ৰায় 8 বছৰ আৰু ইয়াৰ প্ৰমাণ আমি লাভ কৰিছো সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত জুবিন গাৰ্গক জীৱিত কালত এজনেও যদি অন্যায় কৰিছে তেওঁ হাৰি যাব নোৱাৰিব আৰু ফাষ্ট ট্ৰেক আদালতত হ'ব জুবিন গাৰ্গৰ কাণ্ডৰ তদন্তৰ বিচাৰ আৰু ইয়াৰ বাবে অসম চৰকাৰে কৰিব এক বিশেষ আবেদন জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ 2026 চনত অসমৰ চৰকাৰ গঠন কৰিব এনডিএ আৰু 2026 চনত এনডিএ এলায়েন্সে চৰকাৰ গঠন কৰিব অগপ বিজেপি বিপিএফ সকলো মিলি চৰকাৰ গঠন কৰিব 2026 চনত আৰু এনডিএ চৰকাৰ গঠন কৰাটো 100% নিশ্চিত বিটিসিত এতিয়া বিজেপিৰ সৈতে একেলগে চৰকাৰ গঠন কৰিছে বিপিএফে আৰু 2 এদিনতে বিজেপিৰ পৰা 2জন ইএম দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰ দিয়া হ'ব আৰু এই মন্তব্য কৰিছে বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু 2026 চনত এনডিএ এলায়েন্সে চৰকাৰ গঠন কৰিব অগপ বিজেপি বিপিএফ সকলো মিলি চৰকাৰ গঠন কৰিব 2026 চনত আৰু এনডিএ চৰকাৰ গঠন কৰাটো 100% নিশ্চিত হৈ পৰিছে যেন লাগিছে আৰু বিটিসিত এতিয়া বিজেপিৰ সৈতে একেলগে চৰকাৰ গঠন কৰিছে বিপিএফে আৰু 2 এদিনতে বিজেপিৰ পৰা 2জন ইএম দিয়া হ'ব আৰু বিজেপিৰ পৰা এজন ডেপুটি স্পিকাৰো দিয়া হ'ব জনাইছো আৰু এটি ব্ৰেকিং নিউজ বিধানসভাৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ প্ৰস্তাৱ জুবিন গাৰ্গক দিব লাগে ভাৰত ৰত্ন আৰু জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াক লৈ সদনত প্ৰস্তাৱ আৰু অসমৰ 126 গৰাকী বিধায়কে কৰিছে সমৰ্থন আৰু ইয়াৰ বাবে বিধানসভাত উত্থাপন হ'ব বিশেষ প্ৰস্তাৱ আৰু সকলোৱে জুবিনক লৈ কৰিব আলোচনা আৰু ইয়াৰ জৰিয়তে ভাৰত চৰকাৰে প্ৰস্তাৱ পঠিওৱা হ'ব জুবিন শাসক বিৰোধী সকলৰে আৰু কিন্তু সভা স্থগিত প্ৰস্তাৱৰ মাজত এনেকৈ উত্থাপন কৰাটো সঠিক নহয় আৰু জুবিন হৈছে অসমীয়াৰ সম্পদ আৰু জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াক লৈ সদনত মুখ্যমন্ত্ৰীৰ এক বৃহৎ মন্তব্য জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াক লৈ সদনত প্ৰস্তাৱ উত্থাপিত হৈছে আৰু অসমৰ 126 গৰাকী বিধায়কে কৰিছে এই প্ৰস্তাৱক সমৰ্থন আৰু ইয়াৰ বাবে বিধানসভাত উত্থাপন হ'ব বিশেষ বিধায়ক আৰু সকলোৱে জুবিনক লৈ কৰিব আলোচনা জনাইছো আৰু এটি ব্ৰেকিং নিউজ বিধানসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জনাইছো এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম বুলি মন্তব্য বিধায়ক অখিল গগৈৰ আৰু জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম হুংকাৰ বিধায়ক অখিল গগৈৰ আৰু হিমন্ত বিশ্ব শৰ্মা বিধানসভাত বাছি যাব নোৱাৰিব জুবিন গাৰ্গক এতিয়ালৈকে ন্যায় দিয়া নাই হিমন্ত চৰকাৰে কিয় ছিংগাপুৰত এতিয়ালৈকে তদন্ত নকৰিলে বিজেপি চৰকাৰখনে আৰু জুবিন গাৰ্গৰ বিষয়টো বিপথে নিব বিচাৰিছে হিমন্ত চৰকাৰে আৰু বিজেপি চৰকাৰে ন্যায় দিব লাগিব আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম বুলি মন্তব্য অখিল গগৈৰ আৰু বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাক মই কন্দুৱাই দিম বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি এবাৰ প্ৰতিবাদ কৰি কন্দুৱাই দিম বুলি মন্তব্য বিধায়ক অখিল গগৈৰ